সকলোলৈকে নমস্কাৰ। আমি আজি এভল্ভ ইণ্ডিয়া নৰ্থ ইষ্ট টিমৰ পৰা বিজনেছ বিল্ডিং ৱৰ্কশ্বপ গুৱাহাটীৰ ওচৰৰ সোণাপুৰত ব্ৰহ্মপুত্ৰ জাংগৰ ৰিজৰ্টত কৰি আছোঁ। এয়া পুৱাৰ দৃশ্য। এয়া আমাৰ নৰ্থ ইষ্টৰ টিমৰ কিছু সংখ্যক সক্ৰিয় বিজনেছমেন, য'ত আমাৰ শিক্ষক, বিজনেছমেন, হাউচৱাইফ, টিচাৰ, প্ৰিন্সিপাল, ডক্তৰ সকলো আছে। এয়া এটা ৰাতিপুৱাই গপচপ আলোচনা সুন্দৰ এক পৰিৱেশত কৰিছে। চ' এইটো এটা বিৰাট সুযোগ যে আমি যিকোনো বিজনেছ কৰোঁ, আমি সকলোৱে টকা পইচাৰ কাৰণে কাম কৰোঁ, কিন্তু এণ্টাৰটেইনমেণ্টৰ কাৰণে যদি আমি কৰিব লাগে, চ' আমি ডাইৰেক্ট চেলিং বিজনেছ কৰাটো অতি প্ৰয়োজন। আজি যোৱাকালি শনিবাৰ আৰু আজি সোমবাৰ আমি ইমান সুন্দৰ এটা পৰিৱেশত খুব হাঁহি ফূৰ্তিৰে আনন্দৰে আমি এই ইয়াত আছোঁ। এয়া সুন্দৰ পৰিৱেশ, এয়া সুন্দৰ এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। চ' মই মোৰ ল'ৰা ছোৱালী ইয়াত লৈ আহিছোঁ। সিহঁতি ৰাতিপুৱাই খেলিব আৰম্ভ কৰিলেই। তো এই সুবিধাটো আমি এইটো বিজনেছত পাম, যিটোক ভাল লগা এক মনৰ কাৰণে আমি কৰিব পাৰোঁ। সুন্দৰ ফুল, এয়া এটি সৰু পুখুৰী য'ত বিভিন্ন ধৰণৰ মাছ আছে। চ' কোম্পেনী এভল্ভ ইণ্ডিয়া হওক বা কোনোবা বেলেগ কোম্পেনী হওক, আমি সকলোৱে যিহেতু জীৱনত কিবা কৰিব বিচাৰোঁ, আনন্দৰে থাকিব বিচাৰোঁ, টকা পইচা আমাক লাগিব, আমি আনন্দৰে থাকিব লাগিব। আৰু সেয়েহে আমি এনেকুৱা ধৰণৰ এই ডাইৰেক্ট চেলিং বিজনেছত সকলোৱে এইটো বিজনেছ কৰা আটাইতকৈ সহজ, য'ত অতি ইনভেষ্টমেণ্ট বুলি ক'ব গ'লে মাত্ৰ সময়ৰ ইনভেষ্টমেণ্ট লাগে। ইয়াত টকা পইচাৰ বৰ বিশেষ ইনভেষ্টমেণ্ট নাথাকে। যিকোনো এটা বিজনেছ কৰিলে আমাৰ টকা পইচাটো এটা ডাঙৰ প্ৰত্যাহ্বান হয়, ঠাই এটা ডাঙৰ প্ৰত্যাহ্বান হয়। মানুহে বিজনেছটো আঁকোৱালি ল'ব, নিজৰ বিজনেছত থকা টকা পইচাসমূহ লগালেও যিখন দোকান দিয়া